নমস্কাৰ গুড মৰ্নিং এটি ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী যোৰহাটৰ চুলাধৰা শাস্ত্ৰীপীঠত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল এখন ৰেষ্টুৰাঁ অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সম্পত্তি আতচবাজিৰ ফিৰিঙতিৰ পৰা অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে অগ্নিকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় দেখুৱাইছো যোৰহাটৰ দৃশ্য চুলাধৰাৰ শাস্ত্ৰীপীঠত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় জুইত সম্পূৰ্ণৰূপে যায় এখন ৰেষ্টুৰাঁ অগ্নিকাণ্ডত ভস্মীভূত হ'ল লক্ষাধিক টকাৰ সম্পত্তি আৰু আতচবাজিৰ ফিৰিঙতিৰ পৰাই অগ্নিকাণ্ডৰ সন্দেহ কৰা হৈছে অগ্নিকাণ্ডক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰে সমগ্ৰ অঞ্চল এনেদৰে ধূলি-কুঁৱলী হৈ পৰে আৰু আতচবাজিৰ ফলতেই এনেদৰে এখন ৰেষ্টুৰাঁ সম্পূৰ্ণৰূপে যায় আৰু কেইগৰাকীমান যুৱকৰ প্ৰচেষ্টাত যোৰহাটত শাস্ত্ৰীপীঠত গঢ় লৈ উঠিছিল এখন ৰেষ্টুৰাঁ আৰু সেই ৰেষ্টুৰাঁখন সম্পূৰ্ণৰূপে কালিৰ দিনটোত গ'ল দিৱালীৰ সময়ছোৱাত এনেধৰণৰ বিভিন্ন প্ৰান্তত বহুতো কেতবোৰ বিক্ষিপ্ত ঘটনা অৰ্থাৎ এনেধৰণৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ফিৰিঙতিৰ পৰাই আৰু আতচবাজিৰ ফিৰিঙতিৰ পৰা এনেধৰণৰ এই বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰে যদিও সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ পৰে এই ৰেষ্টুৰাঁখন আমি দেখুৱাইছোঁ যোৰহাটৰ শাস্ত্ৰীপীঠৰ চুলাধৰাৰ এই দৃশ্য য'ত এনেদৰে এখন ৰেষ্টুৰাঁ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে লগতে লক্ষাধিক টকাৰ সম্পত্তিও বিনষ্ট হয় আজি চুলাধৰা শাস্ত্ৰীপীঠত যিখন আমাৰ শ্লোগান নামেৰে ৰেষ্টুৰেণ্ট আছিলে ৰেষ্টুৰেণ্টখন ফটকাৰ ফিৰিঙতিৰ পৰা আহি ইয়াত ৰেষ্টুৰেণ্টখন জ্বলি গ'ল সম্পূৰ্ণৰূপে ইয়াত প্ৰায় 6-7 লাখ টকাৰ সম্পত্তি আছিল নতুনকৈ দুজন বন্ধুৱে ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিছিলে সম্পূৰ্ণৰূপে জ্বলি গ'ল আৰু এইটো সম্পূৰ্ণ ফটকাৰ ফুটৰ ফটকাৰ ফিৰিঙতিৰ পৰাই জ্বলিছে বুলি আমি ভাবিছোঁ ঘোষণা কৰা হ'ল অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈছে 4,717 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল অসমৰ 31খন জিলাৰ 37,622 গৰাকী পৰীক্ষাৰ্থী প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে আবেদন কৰিছিল 75,806 গৰাকীয়ে 12 ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা পুনৰ জনাইছো ঘোষণা কৰা হৈছে অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল এই পৰীক্ষাত উত্তীৰ্ণ হৈছে 4,717 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল অসমৰ 31খন জিলাৰ 37,622 গৰাকী পৰীক্ষাৰ্থী আৰু প্ৰাৰম্ভিক পৰীক্ষাৰ বাবে আবেদন কৰিছিল 75,806 গৰাকীয়ে 12 ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ অসমৰ ছবি নিৰ্বাচিত হৈছে আমি বৰুৱা পৰিচালিত ডিমাচা ছবি চেম খৰ বিশাল পি চলিহাৰ পৰিচালিত বড়ো ছবি সিজৌ কিশোৰ কলিতা পৰিচালিত অসমীয়া ছবি বিৰাংগনা নিৰ্বাচিত হৈছে বিশ্বজিৎ বৰাৰ মিচিং ছবি বুম্বাৰ ৰাইডো ইণ্ডিয়ান পেনোৰামাৰ বাবে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়াই নিৰ্বাচিত ছবিসমূহৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ভাৰতীয় Directorate of Film Festivals of India, Ministry of Information and Broadcasting, Government of India আৰু গোৱা চৰকাৰ সহযোগত 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ'ব 52 সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ 221খন ফিচাৰ ছবিৰ ভিতৰত 25খন ফিচাৰ ছবি নিৰ্বাচিত হৈছে IFFI লৈ আমি বৰুৱা পৰিচালিত ফিচাৰ শাখাৰ ডিমাচা ছবি চেম খৰৰে শুভাৰম্ভ ঘটিব ফিচাৰ শাখাৰ IFFI ইয়াৰ নন অফিচাৰ শাখা 203খন ছবিৰ ভিতৰত নিৰ্বাচিত হৈছে 20খনকৈ ছবি য'ত আছে বিশ্বজিৎ বৰা পৰিচালিত মিচিং ছবি বুম্বা ৰাইড আন এখন উল্লেখনীয় কথা যে নন ফিচাৰ ফিল্মৰ 7জনীয়া জুৰীৰ স্থান লাভ কৰিছে ডকুমেণ্টাৰী ফিল্ম মেকাৰ জ্যেষ্ঠ সাংবাদিক শিৱানু বৰা আৰু ছবি সমালোচক সুব্ৰত জ্যোতি নেওগে চেমখক লৈ এতিয়া খুবেই আশাবাদী পৰিচালিকা তথা অভিনেত্ৰী আইনী বৰুৱা অত্যন্ত বেছি সুখী যেটো আসলতে কল্পনাও কৰা নাছিলোঁ ছবিখন যেতিয়া আৰম্ভ কৰিছিলোঁ দৰ্শকে চাওক সেই সাধাৰণ মানুহখিনিৰ জীৱন ধাৰণ প্ৰক্ৰিয়াটো যেহেতু আমাতকৈ বেলেগ গতিকে সেইখিনি ৰাইজৰ ওচৰলৈ লৈ যাব খুজিছিলোঁ তাৰ বাহিৰে যে এনেধৰণেৰে মানে নিৰ্বাচিত হ'ব এনেধৰণেৰে ইনগ্ৰেট ফিল্ম হ'ব ইণ্ডিয়ান পেনোৰামা সেইটো কল্পনাও কৰা নাছিলোঁ কাৰণ ইণ্ডিয়ান পেনোৰামা আমাৰ প্ৰত্যেকজন ভাৰতীয়ৰ বাবে আমি অতি আগ্ৰহেৰে ৰৈ থকা এটা ফেষ্টিভেল লগতে অসমৰ বাবে গৌৰৱ আচলতে
কাৰণ ইয়াৰ আগতে মোৰ যিমান দূৰ জ্ঞাত ৰাগবিৰাগ ইনগ্ৰেল ফিল্ম আছিলে আৰু এতিয়া শ্যামখৰ আৰু জুৰীসকলে বিশেষভাৱে তেওঁলোকে ভাল পাই পেলাই ইয়াক ইনগ্ৰেল ছবি হিচাপে নিৰ্বাচিত কৰিছে এই প্ৰত্যেকজনৰ বাবে সুখবৰ বুলি মই ভাবোঁ সৰু মন্ত্ৰীসভাৰে চৰকাৰ প্ৰথমটো বৰ্ষপূৰ্তিলৈ কাম কৰাৰ পণ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই হিচাপত অহা 2022ৰ 10 মেলৈ সম্প্ৰসাৰণ নহয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ অৱশ্যে ৰাজ্যৰ নিকায় নিগমসমূহৰ সা সম্পদক সঠিক ব্যৱহাৰ কৰি ৰাজহ বৃদ্ধি কৰাৰ প্ৰচেষ্টা লোৱাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে উপনিৰ্বাচন গ'ল উপনিৰ্বাচনৰ খেলত 5টা গোল দি বিৰোধীক ধৰাশায়ী কৰিলে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে 5 সমষ্টিৰ উপনিৰ্বাচনত অভাৱনীয় উত্থাপনৰ আঁৰত মূলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপনিৰ্বাচনৰ অভাৱনীয় জয়ৰ পিছত এতিয়া আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ প্ৰসংগ কেতিয়া হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ শুকুৰবাৰে এই প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে এতিয়াই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ভবা নাই সৰু টিম এটাই কাম কৰি আছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথাটো এতিয়া ভবা নাই পিছে কিমান দিনলৈ ডক্টৰ শৰ্মাৰ সৰু টিমটোৱে কাম কৰিব উত্তৰ দিলে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ এবছৰলৈ সম্প্ৰসাৰণ নহয় মন্ত্ৰীসভাৰ কাৰণ মই ভাবোঁ যে টিম এটাই কাম কৰি আছে এটা বছৰ হৈ যাওক তাৰ পিছত আমি চিন্তা কৰিম মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পৰা স্পষ্ট হ'ল যে 10 মে পৰ্যন্ত সম্প্ৰসাৰণ নহয় মন্ত্ৰীসভাৰ কিয়নো 10 মেত এবছৰ সম্পূৰ্ণ হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দুদিন পূৰ্বে ৰাজ্যৰ নিগম নিকায়সমূহৰ অধ্যক্ষ উপাধ্যক্ষ নিযুক্তি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মুঠ 36 জন অধ্যক্ষ উপাধ্যক্ষ উপদেষ্টা নিযুক্তি দিয়াৰ পিছত শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ক'লে নিগম নিকায়সমূহৰ সা সম্পদৰ সঠিক ব্যৱহাৰ হ'ব লাগিব বৃদ্ধি পাব লাগিব নিগম নিকায়সমূহৰ ৰাজহ আমাৰ পূৰ্বতে নিগম নিকায়ৰ লগত জড়িত হৈ থকা বহুত ব্যক্তিয়ে দলীয় দায়িত্ব পাইছে আৰু নিগম নিকায়সমূহতো যাতে এটা নতুনত্ব আহে তাৰ বাবে আমি সকলোৱে চিন্তা কৰি আমাৰ দল মিত্ৰ দল সকলোৰে লগত চিন্তা কৰি এখন নতুন তালিকা বনোৱা হৈছে মোৰ এটাই উদ্দেশ্য থাকিব যে প্ৰতিটো নিগম নিকায় যাতে লাভজনক হয় তাৰ কৰ্মচাৰীসকলে যাতে সম্পূৰ্ণকৈ দৰমহা পাব পাৰে আৰু প্ৰত্যেকটো নিগম নিকায়ত থকা সম্পদসমূহৰ যাতে উচিত ব্যৱহাৰ হয় তাৰ কাৰণে তেওঁলোকে যেন কাম কৰে উল্লেখযোগ্য যে বিগত নিৰ্বাচনত দলীয় টিকট নোপোৱা বা মন্ত্ৰীসভাত স্থান নোপোৱা একাংশ নেতা কৰ্মীক এই নিগম নিকায়সমূহত নিযুক্তি দি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সকলোকে সংস্থাপিত কৰাৰ চেষ্টা কৰিছে বলেন ভট্টাচাৰ্যৰ সৈতে বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজগোইনৰ বিৰুদ্ধে দাখিল হ'ল চাৰ্জশ্বিট আদালতত 1.5 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰা হ'ল মাত্ৰ 21 শাৰীতে সমাপ্ত ৰাজগোইনাৰ চাৰ্জশ্বিট দিছপুৰ আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বিটত উল্লেখ নাই হোটেল ভিভান্তাৰ নাম চাৰ্জশ্বিটত উল্লেখ নাই পংকজ সাধনীদাৰৰ নাম হোটেল ভিভান্তাত পাৰ্টিৰ আয়োজন কৰিছিল পংকজ সাধনীধৰে কৰিমগঞ্জৰ চেৰাগী বজাৰত গাঞ্জাসহ জব্দ দুখনকৈ অল্টো বাহন আৰক্ষীৰ জালত 5 সৰবৰাহকাৰী ধৃত কৃষ্ণ দেৱ বৰ্মা বিদ্যুৎ কুমাৰ দেৱ বৰ্মা বিধান পাল অনুপ পাল নাগ আৰু বাপন ঘোষ ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখী আছিল এই অল্টো দুখন বাহনত কঢ়িয়াই নিছিল প্ৰায় 60 কিলোগ্ৰাম গাঞ্জা কাছাৰৰ কান্দি গ্ৰামত চাঞ্চল্যকৰ ঘটনা এগৰাকী কিশোৰীৰ মৃত্যু কেন্দ্ৰ কৰি সৃষ্টি হ'ল এক উত্তেজনা মৃত 13 বছৰীয়া কিশোৰীগৰাকী ইয়াসমিন ৰহমান মাহিমাকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ স্থানীয় ৰাইজৰ হত্যাকাণ্ডৰ পিছত আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ উত্থাপন হৈছে হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে আমি জম্মাত গেছি
জুম্মা থাকি আইছি আইয়া আমার গরু বাচ্চাই গো আশিক ভাইয়ের জমিনও থাকে তো ফোন থাকি আমি গরু বাচ্চা বাংলা বেরোর উপরে দিয়ে আনছি আমি আমার বড় জনের কোনো বান্ধা আছে দেখলে দেখাই আমরা তো ইয়া আমি হাড়া ভাই আইছি আবার সময় ও আমার বাতি যাই গিয়ে ফাইভ লাগার পানি দুলাদের আর কি পানি তো করো বেঠিয়ে অন্তাই বারোইয়া কইছে এরে ভাই একটা দেখি যাও বুঝছো একটা দেখি যাও দেখে যাও কইতে সময় আমি বলছি কিটা লাগিল বলে না দরজো না ও মাসুকের কথা বলছে দরজো না ও মাসুকে আমি বললাম তোরা আয় সাইডে ও তো ঘর ঢুকছি ঢুকিয়েও দেখছি আমার বাতি যেটা মাটি ফেলায় গলার মাঝে একটা গাঞ্চা ও আমি মানে আমার উঠিয়েও কইছি যে আর চাইছত কি দাঁড়ে দাদাই রে ডাক দে বেটিয়ে মারি লাইছে ও শেষ আমার চলন্ত অৱস্থাতে ৰাজপথত বিস্ফোৰিত হ'ল এখন স্কুটি পুডুচেৰীত ফটকা কঢ়িয়াই অনা স্কুটি বিস্ফোৰণত নিহত হ'ল পিতা পুত্ৰ দীপাৱলীৰ ফটকা লৈ শহুৰেকৰ ঘৰলৈ গৈ থকা অৱস্থাতেই সংঘটিত হ'ল এই দুৰ্ঘটনা স্কুটিত ফটকানি থাকোঁতেই বিস্ফোৰণ গাৰ নোম শিয়ৰি উঠা দীপাৱলীৰ দিনাই সংঘটিত হোৱা এক ভয়ংকৰ দৃশ্য এই ৩৭ বছৰীয়া ব্যক্তিজন কালাইচৰণ ৭ বছৰীয়া পুত্ৰক আগফালে লৈ স্কুটিত দুটা ফটকাৰ মোনা তুলি শহুৰেকৰ ঘৰলৈ গৈ আছিল কালাইচৰণ তেতিয়াই ঘটিল এই অঘটন চিটিকি টুকুৰা টুকুৰ হ'ল স্কুটি ছিন্ন ভিন্ন হ'ল কালাইচৰণ আৰু ৭ বছৰীয়া পুত্ৰ প্ৰতিচৰ দেহ থিতাতেই মৃত্যু আহত হল কাষেৰি যোৱা আন ৩ মটৰচাইকেল আৰোহী বৃহস্পতিবাৰৰ পুডুচেৰীৰ ঘটনা এয়া নিউজ ডেস্ক নিউজ ১৮ অসম নৰ্থ ইষ্ট উপনিৰ্বাচনৰ পৰাজয়ৰ পৰ্যালোচনা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৫-০ পৰাজয় কংগ্ৰেছ দলৰ বাবে সাময়িক ক্ষতি বুলি কৈছে দেৱব্ৰত শইকীয়াই বিৰোধী দলপতিৰ তেনে মন্তব্যক উভতি ধৰিলে উপাধ্যক্ষ ডক্টৰ নুমল মমিনে কয় যে কংগ্ৰেছে তেওঁলোকৰ এই ক্ষতি গুৰুত্ব সহকাৰে লওক কাৰণ অসমত কংগ্ৰেছ আৰু ২৫-৩০ বছৰলৈ ক্ষমতাত নাহে উপনিৰ্বাচনত পৰাজয়ৰ পোষ্টমৰ্টেম কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উপনিৰ্বাচনৰ পৰাজয় কংগ্ৰেছৰ বাবে সাময়িক ক্ষতি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ক'লে উপনিৰ্বাচনৰ ফলাফল চাই বিজেপিয়ে কংগ্ৰেছ শেষ বুলি ভাবিব নালাগে এই ক্ষেত্ৰত পূৰ্বৰ ৰাজনৈতিক পৰিসংখ্যা দাঙি ধৰিলে নাজিৰা সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীয়ে দেৱব্ৰত শইকীয়াৰ মতে সৌ সিদিনালৈ অসমত ৫জন বিধায়ক থকা বিজেপিৰ আজি ৬২জন বিধায়ক হ'ল অগপই পূৰ্বতে অকলেই চৰকাৰ কৰিছিল কিন্তু আজি বিধায়কৰ সংখ্যা এককৰ ঘৰত দেৱব্ৰত শইকীয়াৰ মতে ৰাজনৈতিক দলৰ ভাল দিন বেয়া দিন থাকেই নিশ্চিতভাৱে আমি যথেষ্ট কম ভোট পালোঁ যাৰ ফলত দেখা গৈছে যে উজনিত কংগ্ৰেছৰ শক্তি কমি গ'ল এয়া মই সাময়িক ক্ষতি বুলিয়ে ক'ম এইখিনি কথাৰ পৰা কংগ্ৰেছ যে বহুত হতাশ হ'ব লাগে কংগ্ৰেছৰ যে ভৱিষ্যত নাই এই কথাটো ভাবিব নালাগে বুলি মই ক'ব বিচাৰোঁ কাৰণ বিজেপি দলৰ ক্ষেত্ৰতে চোক তেওঁলোকৰ লোকসভাত এটা সময়ত ২জন আছিল আজি ৩৮০জন বা তাতকৈ অধিক ঠিক তেনেকৈ অসমৰ ক্ষেত্ৰত তেওঁলোকৰ মাত্ৰ ৫জন আছিলে তাৰপিছত তেওঁলোকে ৬০জন অসম গণ পৰিষদেও নিজাববীয়াকৈ চৰকাৰ গঠন দুবাৰকৈ কৰিছিল এতিয়া তেওঁলোকৰ কোনো মানে ১০-১২জনতে তেওঁলোকৰ সীমিত হৈ আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উভতি ধৰে বিজেপি বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নুমল মমিনে ডাক্তৰ নুমল মমিনৰ মতে ৫-০ত পৰাজয়টো কংগ্ৰেছে গুৰুত্ব সহকাৰে লওক বোকাজানৰ বিধায়ক ডাক্তৰ নুমল মমিনৰ মতে অসমত কংগ্ৰেছ আৰু ২৫-৩০ বছৰলৈ ক্ষমতাত নাহে কংগ্ৰেছে যদি এইটো সাময়িক ক্ষতি বুলি ভাবিছে তেতিয়াহ'লে আমি বাৰে বাৰে কংগ্ৰেছৰ সাময়িক ক্ষতি কৰিবলৈ ৰেডি আছোঁ আৰু এনেধৰণৰ যদি সাময়িক ক্ষতি বাৰে বাৰে হয় কংগ্ৰেছ দল আৰু ২৫-৩০ বছৰ অসমত আৰু আহিব নোৱাৰিব আৰু নাম নিচান নাইকিয়া হৈ যাব কংগ্ৰেছৰ গতিকে মই ভাবোঁ তেখেতসকলে সাময়িক বুলি নাভাবি চিৰিয়াছলি লওক কাৰণ অপজিশ্যন দলৰো ভূমিকা থাকে
গণতন্ত্ৰত। অসমৰ বাহিৰে দেশত বিজেপিৰ অৱস্থা এতিয়া খুব বেয়া। সেই ভয়তে পেট্ৰলৰ দাম কমাইছে বুলি কয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই। লগতে দেৱব্ৰত শইকীয়াই পেট্ৰল ডিজেলৰ প্ৰতি লিটাৰত মূল্য 50 টকা কৰিবলৈও প্ৰত্যাহ্বান জনায়। তেওঁলোকে নিৰ্বাচনী বিপৰ্যয় অসমৰ বাহিৰে বাকী সেইখনত হোৱা দেখি, কিন্তু সেয়া প্ৰকৃত সকাহ নহয় যেতিয়ালৈকে তেওঁলোকে পেট্ৰল ডিজেলৰ মূল্য 50-60 টকাৰ ভিতৰলৈ আনিব পৰাটো সম্ভৱ। সেইটো নকৰে। ৰাইজক এইবিলাক মাত্ৰ নিৰ্বাচনী টোপ বুলিয়ে মই ক'ম। বিৰোধী দলপতিৰ দৰে আসনত থাকি পেট্ৰলৰ দাম 50-60 টকা কৰিবলৈ কোৱাক নাভূত নাৰ্চুত আখ্যা দিছে নোমল মমিনে। তেখেতসকলে যিটো পেট্ৰল ডিজেল দামৰ কথা কৈছে যে 50 টকালৈ কমাব লাগে, আজি দেৱব্ৰত শইকীয়া বিৰোধী দলৰ দলপতি হৈ পেলাই এইটো মনত ৰখা উচিত যে 2013 চনত পেট্ৰলৰ দাম 83 ৰুপিছ আছিল আৰু তেখেতে 50 টকা কোনটো চৰকাৰৰ সময়ত দাম কমিছিল। উপনিৰ্বাচনৰ ফলাফলৰ পিছত এইদৰেই শাসক বিৰোধী নেতাৰ মাজত এতিয়া অব্যাহত আছে ৰাজনৈতিক বাকযুদ্ধ। বিপুল বৰ্মন ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ দিছাম গুড মৰ্নিং 18ৰ খবৰ। দক্ষিণ কামৰূপৰ সুন্দলীৰ ৰাইজৰ ৰোষত নাৰী সৰবৰাহকাৰী। বিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীক বহিৰাজ্যলৈ নিয়াৰ পথতেই ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে এজন নাৰী দেহ ব্যৱসায়ীক। বিয়াৰ প্ৰলোভনেৰে অপহৰণ কৰি দেহ ব্যৱসায়ীৰ হাতত বিক্ৰীৰ যোজা চলোৱা বুলি কেমেৰাৰ সন্মুখত স্বীকাৰ কৰে নাৰী সৰবৰাহকাৰীজনে। এই ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মেৰগাণ্ডা গাঁৱত। গাঁওখনৰ এগৰাকী যুৱতীক প্ৰেমৰ জালত পেলাইছিল তিনিটাকৈ পত্নী থকা এগৰাকী লম্পট নাৰী দেহ ব্যৱসায়ী বাহাৰ আলীয়ে। দিল্লীলৈ নি 80,000 টকাৰ বিক্ৰীৰ বাবে সম্পূৰ্ণ ব্যৱস্থা কৰিছিল বকুৰ সুন্দলীৰ এগৰাকী বাহাৰ আলী নামৰ লম্পটে। 4 দিন পূৰ্বে নিৰুদ্দেশ হোৱা যুৱতীগৰাকীয়ে বাহাৰ আলীয়ে দিল্লীলৈ নি বিক্ৰীৰ যোজা চলোৱা সন্দৰ্ভত জানিব পাৰি ফোনযোগে পৰিয়ালৰ লোকক অৱগত কৰিছিল। ইয়াৰ পিছতে গাঁৱৰ একাংশ লোকে বকুৰ সুন্দলীৰ বৰ আৰিকাটিত বাহাৰ আলীক খেদি খেদি আটক কৰাৰ লগতে যুৱতীগৰাকীকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। স্থানীয় ৰাইজে উত্তৰ মধ্যম কোঠাই গৰৈমাৰী আৰক্ষীক গতাই দিয়ে বাহাৰ আলীক। কেনেকে ধৰা পৰিলা তুমি? চিৰি পেলাই লৈ গৈছিলা। ছোৱালী লৈ গৈছিলা? তুমি কেইটা দিদি আগতে? আগতে 3টা বিয়া কৰাইছে। 3টা? এইটো 4টা হ'ল। তুমি কিহৰ কাৰণে লৈ গৈছিলা? মই বিয়া পাতা কৰি কিনে লৈ গৈছিলো। বিয়া পাতাৰ কাৰণে? বিক্ৰী কৰাৰ কাৰণে নহয়? কৰি কিনে লৈ গৈছিলো, কিন্তু মই বাহিৰত যাব ওলাইছিলো। বাহিৰত যাব ওলাইছিলা? দিল্লীত। দিল্লীত যাব ওলাইছিলা? কি কৰাৰ কাৰণে কিবা বন্দোবস্ত কৰিছিলা বুলি? বন্দোবস্ত কৰা নাই, কিন্তু যাম বুলি কথা পাতিছিল। বিক্ৰী কৰি থৈ আহিলা হয় না? কিমান দিন ধৰি কৰা? নাই, এইটোৱে ফাৰ্ষ্ট। নাৰী সৰবৰাহকাৰী চক্ৰ যিটো আছে সেইটোৰ লগত আলোচনা হৈছিলে? তাৰে বাহিৰত। কেইজন আছে এইটো চক্ৰত? নাই, তাৰে এজনে। বৰপেটাত? বৰপেটাত নহয়, দিল্লীত। তাৰ নাম্বাৰ চাম্বাৰ আছে? তাৰ নাম জানা? তাৰ নাম জানো। কি নাম তাৰ? ৰাকেশ। ৰাকেশ? সি তাৰমানে তাৰ সেই গেঙৰ মালিক নেকি? তাৰমানে তাতে গেঙৰ মালিক নেকি নাজানো, মই তিৰিও মানে বিক্ৰী দিছিল। মই সেইটো আন্দাজ যাই কিনে তাৰ নম্বৰটো লৈ আহিছিলো। আচ্ছা আচ্ছা। সি তোমাক কৈ দিছে আৰু যে তুমি আনি দিলে তোমাক কিমান টকা দিব বুলি কৈছিলে? কিমান দিব সেইটো কোৱা নাই, কিন্তু পইচা দিম এনেকৈ কৈছিলে। বেছি দিন নাই আৰু বদৰুদ্দিন আজমলৰ AUDFক অতি সোনকালে ভংগ কৰি দিব ব্যৱসায়ী আজমলে। এই দাবী কৰিছে বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে। মহাজোঁটৰ পৰা কংগ্ৰেছে আঁতৰাই পঠিওৱাৰ পিছত বেয়া দিন যেন আৰম্ভ হৈ গ'ল বদৰুদ্দিন আজমল নেতৃত্বাধীন AUDFৰ। বহু কাকতি মিনতি কৰিও কংগ্ৰেছৰ সৈতে মিত্ৰতাত থাকিবলৈ সক্ষম নহ'ল AUDF দল। ইয়াৰ পিছতে শাসকীয় বিজেপিয়ে AUDFৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰক হাইজেক কৰি দলীয় টিকেটেৰে পুনৰ জিকাই আনিলে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পৰা ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁইক আনি বিজেপিয়ে দলীয় টিকটত দিছপুৰলৈ আনিলে। বিৰোধী কংগ্ৰেছে AUDFৰ পৰা বিধায়ক আনি নিজৰ গা শক্তিশালী কৰা বিজেপিয়ে পুনৰ বিৰোধী শিবিৰৰ পৰা বিধায়ক আনিব নেকি? এনে সময়তেই কংগ্ৰেছে তুলিলে এক চাঞ্চল্যকৰ দাবী। বেয়া দিন চলিছে বদৰুদ্দিন আজমলৰ AUDFৰ। সোনকালেই ভংগ কৰি দিব AUDFক। অসমত এটা কথা স্পষ্ট, আহি থকা দিনত
বৰদলৈ নাজমল ডাঙৰীয়াৰ দল অতি সোনকালে ভংগ হ'ব। নিশ্চিতভাৱে বেয়া দিন আৰম্ভ হৈছে আৰু এই বেয়া দিন গৈ 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 অতি বেয়া যেতিয়া হ'ব তেওঁ ৰাজনীতিৰ পৰা বিদায় ল'ব। জাকিৰৰ দাবী এতিয়া ব্যৱসায় কৰাৰ সময় আজমলৰ। ব্যৱসায়ী আজমলে সঠিক সময়ত সঠিক সিদ্ধান্ত লয়। বৰদলৈ নাজমল ডাঙৰীয়াই নিজেও এনে এটা পৰিস্থিতি অসমত হ'ব যে ৰাজনৈতিক দল বাদ দি তেওঁ নিজৰ ব্যৱসায়ৰ কাৰণে ডুবাইলৈ মুম্বাইলৈ গুচি যাব। তেখেত বেপাৰী মানুহ, তেখেতে ভালদৰে জানে বজাৰৰ কেতিয়া ভাল দিন থাকে, বজাৰত কেতিয়া বেয়া দিন থাকে, আৰু ভৱানীপুৰ আৰু গোসাইগাঁৱৰ ৰাইজে সেই কথাকেই তেওঁক আগতীয়াকৈ বুজাই দিছে আৰু আমিও আশা কৰোঁ। উল্লেখযোগ্য, বৰ্ষীয়ান কংগ্ৰেছী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনেও আজমলৰ AIDFক এসময়ৰ UMFৰ দৰে ধুলিচাত হ'ব বুলি ইতিমধ্যে বহুবাৰ ভৱিষ্যতবাণী কৰিছিল। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰততে থাকিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াল। ভাৰত এৰি লণ্ডনলৈ যাব বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি খণ্ডন কৰি কথা স্পষ্ট কৰি দিছে মুকেশ আম্বানীয়ে। এই সন্দৰ্ভত আম্বানীয়ে কয় যে লণ্ডনেই হওক বা বিশ্বৰ আন কোনো ঠাইয়ে হওক ভাৰত এৰি যোৱাৰ কোনো পৰিকল্পনা তেওঁৰ নাই। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অন্যতম RIIHL অলপতে লণ্ডনৰ ষ্টক পাৰ্কত ঐতিহ্যপূৰ্ণ সম্পত্তি ক্ৰয় কৰিছে। এয়া গল্ফ আৰু স্পৰ্টিং ৰিজৰ্টৰ লক্ষ্যৰে সম্পত্তি ক্ৰয় কৰা বুলি তেওঁ উল্লেখ কৰে। এই ঐতিহ্যপূৰ্ণ সম্পত্তিয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ গ্ৰুপৰ উপভোক্তা ব্যৱসায়ৰ উত্থানত যথেষ্ট অৰিহণা যোগাব। অকল সেয়াই নহয়, ই ভাৰতৰ হস্পিটেলিটি উদ্যোগক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰো অন্যতম পদক্ষেপ হ'ব। ৰাজনীতিৰ পথাৰ এৰি ধাননি পথাৰ BTC প্ৰধান প্ৰমোদ বড়ো। তামোলপুৰৰ বানগুৰিত হাতত কাঁচি লৈ কৃষকৰ সৈতে পথাৰত নামিল প্ৰমোদ বড়ো। পথাৰত পিঠা পনাৰ জুতি লৈ নষ্টালজিক হৈ পৰে প্ৰমোদ বড়ো। ৰাজনীতিৰ পথাৰ এৰি এইবাৰ ধাননি পথাৰত নামিল BTR প্ৰধান প্ৰমোদ বড়ো। বছৰজোৰা কৃষক ৰাইজৰ কষ্টৰ অন্তত লখিমী চপোৱাত কৃষকৰ সৈতে ব্যস্ত হ'ল প্ৰমোদ বড়ো। 2004 চনৰ পৰাই ধান কাটা নাছিলোঁ, তো বহুত দিন ভাবি আছিলোঁ কি যদি অলপ সমস্যাবিলাক সমাধান হয়, ভাল পৰিৱেশ হয়, পুনৰ খেতিৰ লগত জড়িত হ'ম। তামোলপুৰৰ নৱনিৰ্বাচিত বিধায়ক জলেন দৈমাৰীক লগত লৈ পথাৰত ধান কাটিবলৈ পুৱাই আহিল প্ৰমোদ বড়োসহ BTCৰ MCLA হেমন্ত কুমাৰ ৰাভা, পবিত্ৰ বড়ো, প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী আৰু সমষ্টিৰ ৰাইজ। পথাৰত পিঠা পনাৰ জুতি লৈ নষ্টালজিক হৈ পৰিল প্ৰমোদ বড়োৰ লগতে আন নেতা কৰ্মীসকল। তামোলপুৰৰ বানগুৰিত ধৰ্মীয় ৰীতি নীতিৰে মাইনাও পূজা কৰি পথাৰত কাঁচি লৈ ধান কাটি উৎসাহ যোগালে স্থানীয় লোকক। তাৰ মাজতে প্ৰমোদ বড়োৱে ক'লে BTCক লৈ কৰা নতুন আঁচনি, নতুন প্ৰকল্পৰ কথা। যিখিনি আঁচনি আমি লোৱা আছিলে সেই আঁচনিখিনি ক্ষিপ্ৰতাৰে আমি আগবঢ়াই লৈ যাম। ৰুৰেল ডেভেলপমেণ্টটো আমাৰ মেইন ফ'কাছ। মানুহৰ জীৱিকা যিটো আছে, জীৱিকাটো চবচে প্ৰাধান্য দিব লাগে। গ্ৰাম্য অঞ্চলত আজি খেতিয়কসকলে হওক বা মাৰ্জিনেলাইজ ফাৰ্মাৰবিলাকে হওক, লেণ্ডলেছ মানুহবিলাকে হওক, আজি বহুতখিনি অৰ্থনীতি বেয়া অৱস্থাত আছে। সেইখিনি আগুৱাই লৈ যোৱাটো আমাৰ লক্ষ্য। আৰু সকলো জাতি জনগোষ্ঠীয়ে এতিয়া যিহেতু আমাক বিশ্বাস আৰু আস্থাত লৈছে, সেই সকলৰ যিটো আশা আকাংক্ষা এইটো পূৰণ কৰিব লাগিব। সকলোৰে ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষাৰ কাৰণে আমি চবেই মিলি কাম কৰিব লাগিব। 2 বছৰৰ ভিতৰত BTCৰ প্ৰত্যেকটো VCDCত ফাৰ্ম মেচিনাৰী তথা অত্যাধুনিক মেচিন প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলিও জনালে প্ৰমোদ বড়োৱে।
আমি চৰকাৰ গঠন কৰাৰ পিছত প্ৰত্যেকটো VCDCত ফাৰ্ম মেচিনাৰী বেংক আৰম্ভ কৰিব বিচাৰিছিলোঁ, কিন্তু ফাণ্ডৰ অভাৱত আমি কৰিব পৰা নাই। কিন্তু 18টা ব্লকত অলৰেডি আমি মেচিন আনিছোঁ, ধান কাটাৰ কাৰণে, ধান ৰোৱাৰ কাৰণে ট্ৰেক্টৰ চব আনিছোঁ, আৰু অহা 2 বছৰৰ ভিতৰত 420টা VCDCত প্ৰত্যেকটো VCDCতে আমি ফাৰ্ম মেচিনাৰী বেংকটো সম্পূৰ্ণ কৰিব লৈছোঁ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ জাকৰ জিলিকা হ'ব শক্তিপীঠ কামাখ্যা। মুখ্যমন্ত্ৰী উদ্বোধন কৰিলে অত্যাধুনিক জাবৰ নিষ্কাশন প্ৰকল্প। প্ৰায় 1 কোটি টকা ব্যয় হ'ব প্ৰকল্পটোত। দেৱালয় কৰ্তৃপক্ষই নিজাকৈ ব্যয় কৰিব এই পুঁজি। এতিয়াৰে পৰা আৰু কামাখ্যা দেৱালয়ত য'তে ত'তে আপুনি জাবৰ নেদেখিব। কামাখ্যা দেৱালয়ত সংস্থাপন হ'ল জাবৰ নিষ্কাশনৰ বিশেষ প্ৰকল্প। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে প্ৰকল্পটো। কামাখ্যা মন্দিৰে নিজৰ পুঁজিৰে প্ৰায় 1 কোটিতকৈ অধিক টকা ব্যয় কৰি খুব ধুনীয়া সলিড ৱেষ্ট প্ৰচেছিং প্লেন এটা বনাইছে। তাক উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ল শক্তিপীঠ কামাখ্যা ধাম। শক্তিপীঠত এতিয়াৰে পৰা পৌৰ নিগম অথবা তৃতীয় পক্ষই জাবৰ কঢ়িয়াব নালাগে, কিয়নো শক্তিপীঠ কামাখ্যা দেৱালয় তথা প্ৰায় 900 আৱাসীৰ জাবৰ নিষ্কাশনৰ বাবে সাজু হৈছে জাবৰ নিষ্কাশন প্ৰকল্প। স্বচ্ছ ভাৰত স্বচ্ছ অসমৰ দিশত কামাখ্যা মন্দিৰৰ ফালৰ পৰা এটা বলিষ্ঠ পদক্ষেপ লোৱা হৈছে। মই মন্দিৰৰ সকলোকে, দলে দয় মন্দিৰ কমিটিৰ সকলোকে মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে কামাখ্যা দেৱালয়ে নিজ পুঁজিৰে স্থাপন কৰিছে অত্যাধুনিক প্ৰকল্পটো। এই প্ৰকল্পটোৰ জৰিয়তে দৈনিক 200 কুইণ্টলৰো অধিক জাবৰ নিষ্কাশন কৰিব পৰা যাব। কামাখ্যা মন্দিৰত যিমান ফুল ভক্তই মাৰ চৰণত দিয়ে, সেই ফুলৰ পৰা ধূপকাঠি বনোৱা হৈছে। মন্দিৰত আৰু গোটেই নীলাচল পাহাৰত সৃষ্টি হোৱা, যাক আমি আৱৰ্জনা বুলি কওঁ, তাক সম্পদলৈ পৰিৱৰ্তন কৰা হৈছে। সাৰ বনোৱা হৈছে, সৰু সৰু প্লাষ্টিকৰ দানা বনোৱা হৈছে, কেনবিলাক কাটি কাটি সেইবিলাক ৰিপ্ৰচেছিঙৰ ব্যৱস্থা কৰা হৈছে। কেৱল এয়াই নহয়, এই প্ৰকল্পটোত পেলনীয়া জাবৰৰ পৰা উৎপাদন হ'ব ইটা, ধূপকাঠিকে ধৰি কেইবাবিধো সামগ্ৰী। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিৰ সময় হৈছে আন এটি বিৰতিৰ।